বাইহাটা চাৰিআলিত নতুনকৈ নিৰ্মাণ কৰা উৰণীয়া সেতু পৰিদৰ্শন কমলপুৰৰ বিধায়ক দিগন্ত কলিতা আৰু কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ। কিছুদিন পূৰ্বে উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্যত বিসংগতি থকা আৰু মুকলিৰ পূৰ্বে দ গাঁতৰ সৃষ্টি হোৱা সম্পৰ্কে সম্প্ৰচাৰ হোৱা বাতৰিৰ প্ৰভাৱতে বিধায়ক আৰু আয়ুক্তগৰাকীয়ে পৰিদৰ্শন কৰে উৰণীয়া সেতুখন। উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতো বহুদিন ধৰি ব্যৱহাৰ নোহোৱাৰ বাবে এনেদৰে দ গাঁতৰ সৃষ্টি হোৱা বুলি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াই আয়ুক্তগৰাকীক জনোৱা বুলি উল্লেখ কৰে। বিধায়ক আৰু আয়ুক্তগৰাকীয়ে নগাঁও আৰু টেঙাবাৰী গাঁৱৰ কৃত্ৰিম বানপানীও পৰিদৰ্শন কৰে। উৰণীয়া সেতুখনৰ নিৰ্মাণৰ সময়ত দুয়োকাষে নিৰ্মাণ কৰা নলা নৰ্দমাৰ নিৰ্মাণ কাৰ্যৰ বিসংগতিৰ বাবে দুয়োখন গাঁও কৃত্ৰিম বানপানীৰ কবলত পৰা বুলি ৰাইজে কৰি অহা অভিযোগৰ ভিত্তিতে আজি এনেদৰে পৰিদৰ্শন কৰে। অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে। অহা 15 জুনৰ ভিতৰত উৰণীয়া সেতুখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব বুলিও উল্লেখ কৰে জিলা আয়ুক্তগৰাকীয়ে। মানে একচুৱেলি ফ্লাইঅভাৰখনটো NHI কৰি পেলালে। ফ্লাইঅভাৰ NHI হোৱাৰ পিছত কিছুমান নতুন সমস্যা ইয়াত দেখা দিছে আৰু এইটো বাস্তৱ। তেওঁলোকে ফ্লাইঅভাৰখন বনোৱাৰ পিছত দুই চাইডে দুটা কংক্ৰিটৰ ড্ৰেইন বনাইছে আৰু এতিয়া পানীৰ এই সমস্যাটো আমি ডিচি আমাৰ দেৱকুমাৰ মিশ্ৰ মই আজি আহি এইটোৱে বুজিলোঁ যে আগৰ যিটো এক্সিষ্টিং পুৰণা যিটো ড্ৰেইন আছিল সেই ড্ৰেইনটো এইটো ড্ৰেইনতকৈ প্ৰায় 1 ফুট 1.5 ফুট তলত আছে বেছটো। তাৰ কাৰণে কি হ'ল গাঁৱৰ সব পানীবিলাক প্ৰথম আহি সেই পুৰণা ড্ৰেইনটোত পৰিছিল আৰু তাৰ পৰা কলাজল নদীলৈ গৈছিল। এতিয়া পুৰণা ড্ৰেইনটো সেই সময়ত ভাঙি পেলালে, ক'ৰবাত মানুহে মাটি ফিলিং কৰিলে, ক'ৰবাত জাম হৈ থাকিল। সেইটো কাৰণে পুৰণা ড্ৰেইনটো নথকাৰ কাৰণে এই মানুহৰ এইটো সমস্যা হৈছে। এতিয়া নতুন ড্ৰেইনটো ফ্লাইঅভাৰৰ পানীটো ওলাই যোৱাৰ কাৰণে কৰিছে, কিন্তু পুৰণা ড্ৰেইনটো বনা আছিল আমাৰ ৰাইজৰ দুইফালৰ পানী যাব কাৰণে। আজি আমাৰ সিদ্ধান্ত হ'ল যে পুৰণা ড্ৰেইনটো তেওঁলোকে নতুনকৈ বনাই পানী চলাচলৰ ব্যৱস্থা কৰিব আৰু এইকেইটা দিন অকণমান মানুহে যন্ত্ৰণাত ভুগিছে, তাৰ কাৰণে আমাৰো দুখ লাগিছে। আমি আশা কৰিছোঁ যে অতি সোনকালে পুৰণা ড্ৰেইনটো বনাই আমি মুকলি কৰি দিম আৰু মানুহৰ এই সমস্যাটো দূৰ হ'ব বুলি আমাৰ বিশ্বাস। বন্ধ হৈ গৈছে, এনেকুৱা ধৰণৰ অসুবিধা আছিলে আৰু কিবা কিবি কাৰণত মানে আমি এই বাইহাটা চাৰিআলি ফ্লাইঅভাৰখন মুকলিও কৰিব পৰা নাছিলোঁ। এতিয়া প্ৰায় সমস্যাবিলাক আঁতৰিছে। আমি আশা কৰিছোঁ যে আৰু এমাহৰ ভিতৰত জুনৰ 15 তাৰিখৰ ভিতৰত বাইহাটা চাৰিআলি ফ্লাইঅভাৰখন ওপৰেদি যান বাহন যাব পৰাকৈ সাজু হৈ উঠিব আৰু তলৰ যিখিনি সমস্যা আছে, দুৰ্ঘটনা হৈছে আৰু কিছু ড্ৰেইনৰ সমস্যা হৈছে, সেইখিনি আমি আজি বুজ ল'লোঁ। আমাৰ লগত এই সমষ্টিৰ কমলপুৰ সমষ্টিৰ মাননীয় বিধায়ক মহোদয় আছিলে আৰু নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ আমাৰ প্ৰজেক্ট ডাইৰেক্টৰ তেখেত বঙাইগাঁৱৰ পৰা আহিছিলে, তেওঁ আছে, ইঞ্জিনিয়াৰসকল আছে আৰু গোটেই স্থানীয় মানুহৰ লগত আমি গোটেইখিনি সমস্যা চাইছোঁ। ক'ত ক'ত ড্ৰেইনবিলাক ব্লক হৈছে আমি সেইবিলাক চাইছোঁ, সেইখিনি আমি খোলাৰ ব্যৱস্থা কৰিম আৰু য'ত ড্ৰেইন দৰকাৰ হ'ব তাত আমি ড্ৰেইন বনাব লাগিব, যাতে ৰাইজৰ এই সমস্যাখিনি যিখিনি বহুদিনীয়া সমস্যা তেওঁলোকৰ হৈ আছে এইখিনি যাতে আঁতৰ হয় আৰু ফ্লাইঅভাৰখন যাতে সকলোৰে বাবে সোনকালে মুকলি হয়, সেইটো আমি চেষ্টা কৰিম। অধিক বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে আহি আছে নিউজ ডেস্ক ৰিপৰ্ট।